তো here আৰু a new day and a new vlog. আজি এটা কোনো কতো দেখা নোপোৱা ৰূপ এটা লৈ উপস্থিত হলো আৰু আপোনালোকে কি ভাবিছে যে মানে হোলী শেষ হৈছে নেকি? হোলী শেষ হোৱা নাই এতিয়ালৈকে, হোলীৰ খেল আৰম্ভ আছে কাৰণ বৰপেটা হোলী শেষ নোহোৱালৈকে হোলী শেষ নহয়। তো আজি আমি গৈ আছো, বহুত কেইজন আছো, আজি আমি গৈ আছো বৰপেটা দৌল চাবলৈ। দৌল যোৱাৰ আগত এই মালটো নেদেখালে কেনেকৈ হ'ব, কাৰণ এই মালটো দি আজি দুজন কোনোবা দুজন লেটি পেটি হ'বই খাটাং। তো মায়াবিনীক লৈ ৰেডি হ'লো ধুনীয়াকৈ। মোৰ লগত আছে CSG ভাই, ই যাব আমাৰ লগত, মই আছো, পিকু আছে। আমাৰ এই যে ভূটানৰ যিটো ট্ৰিপ তাৰে গোটেইকেইটা সদস্য যাব আৰু মানে কি এই আৰু দুজন এক্সট্ৰা আছে, হা এক্সট্ৰা দুজনমান আছে। তো গোটেইকেইটা মানে কি টিংকু আহি আছে, কিন্তু সেই চাওক সেইটো পাৰে চাওক কি জাম লাগি আছে এইটো চাইডে। মানে ৰাস্তা কেতিয়া ঠিক হ'ব, মানে ৰাস্তা অকলে জ্বালা হৈছে দে। এতিয়া মানে কি বৰ্তমান বাজিল 6:30 বাজে আৰু এতিয়া বৰপেটা যাম, 3 ঘণ্টামান লাগিব যাই পাওঁতে। এতিয়া যিমান জল্দি পাৰোঁ সিমান যাম আৰু আমি। পিংকুৰ কাৰণে ৰখি আছিলোঁ, ই মামা স্কুটি লৈ আহি গ'ল আৰু বাকী দুজন আহি আছে মানে হান্তাৰ লৈ আহিয়ে গ'ল, হৰজ্যোতি আৰু গৌৰৱ। জেকেটটো পিন্ধিলো ঠাণ্ডা লাগিব। জেকেট চেকেট নাই আজি জেকেট চেকেট আজি মই নহয়, এইটো আজি বেলেগ কোনোবা, বুজিছা? মই ওলাই লওঁ নেকি? সাজি কাচি আহিছা দেখোন একদম। মই চুলি ওলাই লওঁ নেকি? ওলাই লোৱা আজি আচল খেলখন হ'ব। সঁচাকৈ আজিহে আচল খেলখন আৰম্ভ হ'ব, য'ত 500 বছৰ আগত দৌল উৎসৱৰ পৰম্পৰা আৰম্ভ হৈছিল। এতিয়া এই অপূৰ্ব আৰু উৎপল ৰখি আছে বেহৰবাৰী, তাহাঁতক লৈ লওঁ। কিবা আপত্তি আছে নেকি? কিবা আপত্তি একো নাই, এতিয়া যাই মানে কি ধুলাই হ'ব ঠিক নাই। কিন্তু আজি এই হোলী আজি ঘৰত কি হয় উভতি হয় ইণ্ডিয়াৰ চবতছে বেষ্ট হোলী হয় বৰপেটাত, বেষ্ট ইণ্ডিয়াৰ বুলি কৈছোঁ। আজি সেই বৰপেটা দৌল উৎসৱ চাবলৈ গৈ আছোঁ। আমি গোটেইকেইটা আছোঁ আৰু দুজন লেধা আহিয়ে পোৱা নাই, কি কৰি আছে নাজানো। আমি ৰেডি ইয়াত 6:30 বাজিল আৰু এই মুখখন অলপ টাইমৰ কাৰণে খুলিম আৰু মাজে মাজে খুলিম, মানে কি বৰপেটা দৌলত এই ৰূপ ধাৰণ কৰিম ভালকে। 5:30 যোৱা বোলে। 5:30 কেইটা বাজিল যে? এই ফোন আহিছিল ৰবা, এই 6:34 6:34 মানে চাইডত মই কৈছোঁ ল'ৰা 100জন থাকক নহয়, এক ঘণ্টা জলদি আহিছে, মই কৈছোঁ ল'ৰা 100জন থাকক, কিন্তু ছোৱালী যদি এজনী হ'লে থাকে লেট হ'ব। অপূৰ্ব ইমান হাঁহি ফূৰ্তি কৰি আছে, কিন্তু সি গমেই নাপায় যে আজি মেইন চিকাৰ হ'ল সি নিজেই। আজি তাক চিকাৰ কৰিম মই, তুই থাকলে চব থাকব, আৰু লগতে পিংকু মেইন। আহি বৰ্তমান আজ্ঞাথুৰি গণেশ মন্দিৰ পালোঁ। এয়া গণেশ মন্দিৰ, অলপ ইয়াত মানে সেৱা এটা জনাই আমি মানে যাত্ৰা আৰম্ভ কৰিম আৰু লাহেকৈ। চব ঠিকে আছে। এই আমাৰ উৎপল আগত গুচি যায়, আমি বৰ্তমান ইয়াতে আছোঁ গোটেইকেইটা, কিন্তু সি 2-3 কিলোমিটাৰ আগত আছে, মানে ৰখিব গ'লে নৰখে। ৰাস্তাটো দেখিছেনে, পুৰা ভিজি আছে। মানে কি আমি অহাৰ আধা ঘণ্টামান আগত এই অলপ চলপ বৰষুণ পেলাইছিল, মানে এতিয়া মানে কি সেই হাজোৰ বিখ্যাত চন্দ্ৰমা হোটেল পাম, তাত কিবা এটা খাই লওঁ ৰ'ব। আমাৰ CSB যিহেতু মানে এইটো চাইডে মানে লোৱাৰৰ চাইডত মানে প্ৰথম আহিছে, তাক মানে চব বস্তু চিনাকি কৰাই দি আছোঁ। তাকেতো আহিছে আজি, কেনেকুৱা লাগিছে? ভাল লাগি আছে ন? তো ইয়াক চন্দ্ৰমা হোটেল চিনাকি কৰি দিলোঁ। এতিয়া চন্দ্ৰমা হোটেলৰ লেট্ৰিনটো চিনাকি কৰাই দিম ইয়াক। তহঁতে মোক এৰি আহিছে যে কিয়া? এৰি আহিছে কিয়া? ভাষাটো চেঞ্জ হ'ল কিয়া? মোৰ ভাষাটো এনেই পাৰা নেকি বিলাক? পাৰো তহঁতে এৰি কি আহিছা? পুৰি আহি গ'ল, চাওক কি প্ৰকাণ্ড পুৰি। আৰু একদম ইয়াৰে বিশেষত্ব হ'ল ইয়াৰে মানে পূৰা কাঁহৰ কাঁহীত দিয়ে, আৰু চাওক নতুন এটা মানে আলু ভাজিও দিয়ে আজিকালি। এইটো চাটনি, এইটো ঘুগুনি, এটা মাৰিব লাগিল খালি। এতিয়া বৰ্তমান ৰাস্তা খালী হৈ আছে, কিন্তু ইয়াৰে পৰা ঠিক 20 কিলোমিটাৰ পিছত একদম মাৰামাৰি হ'ব। হোলী মাৰামাৰি, পানী মাৰামাৰি, সাকু মাৰামাৰি, সাংঘাতিক পৰিস্থিতি হ'ব ইয়াৰ পিছত, চাব। তো বৰপেটা ইয়াৰ পৰা 56 কিলোমিটাৰ আছে। আগত গৈ সেই লেফ্ট চাইডে লেফ্ট টাৰ্ণটো লৈ এনেকৈ ইফালে দৌলাখাল মোকালমোৱা হৈ যাব লাগিব। আৰু ইফালে মানে প্ৰথমবাৰ গৈ আছোঁ মই, এনেহ'লে মানে হাইৱে দি যোৱা হয়। এতিয়া আৰু পিংকু আৰু অপূৰ্ব নাইকিয়া হ'ল, সেই দুটা মানে পাৰ্টনাৰ হোৱাৰ পৰা মানে দিগদাৰেই হৈছে দে। ক'ত কিবা লেলাই আছে এইকেইটা, আহিয়ে পোৱা নাই। তাকেতো আমি তিনিখন স্কুটি আহি পালোঁ, কিবা হৈছে সিহঁতৰ, জানো কিবা হৈছে। তাকেতো আহিয়ে পোৱা নাই, দেখা দেখি নাই এইকেইটাৰ। আহি পালোঁ, দৌলাখাল পাৰ হ'লোঁ। এতিয়া চবৰে ৰূপ চেঞ্জ, এইফালে ৰূপ চেঞ্জ, চব নিজৰ ৰূপ চেঞ্জ। চবে যিহেতু ৰূপ চেঞ্জ কৰিছে, তে মোৰো টাইম আহি গ'ল ৰূপ চেঞ্জ কৰা, তো ৰূপটো সলাই লওঁ ৰ'ব নিজৰ। অপূৰ্ব আৰু মই ৰেডি। ইহঁতক চোন হোৱাই দেখা নাই। এইকেইটা হোৱা নাই, এইকেইটা বাদেই দে, এইকেইটা এৰি যাম। আমি ৰেডি। এতিয়া যোনে পানী মাৰে, ৰং মানে যি কৰে, ৰেডি। এতিয়া গৈ থাকিলে হ'ল বাছ। কি বিলাক কি মানে অকমান আজি মানে বৰপেটা হোলীত বুজিছো হ'ব ক'ব নালাগে, বুজিছো। समझ रहे हो বাইদেউ বৰপেটা ক'ত? বৰপেটা আমি যাং আৰু বৰপেটাটো। এই নেকি? আপোনাৰ নামটো? মোৰ নামটো চম্পা। চম্পা যাওঁ দে আৰু।
আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ লেডিজ হয় চব লেডিজ অপূৰ্বটো অৱস্থাই নাই আৰু মই উশাহ ল'বই পৰা নাই কিন্তু উপায় নাই পিন্ধিবতো লাগিবই আগফালে একদম চাওক এইফালে ৰং খেলি আছে আগত আজি এইবিলাকে হৈ থাকিব আৰু কিন্তু খালি মানে কোনো কেঁচা কণী নামাৰিল হ'ল কি কণী মানে বিৰাট লেতেৰা গোন্ধাই মানে ইয়াৰে পৰা আৰম্ভ আৰু কণী পানী চব মাৰিব চব যি হাতত আছে বোকা গোবৰ যি আছে চব মাৰিব চব মানে লাইন বাই লাইন ৰখি আছে মানে সৰু সৰু একদম পানী মাৰি মাৰি যোনে পাই শুনে জধে মধে পানী মাৰি আছে জধে মধে মাৰ 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 ইমান যে ফূৰ্তি হাল্লা কৰি গৈ আছো যে এইটো জাষ্ট হ'ল ৱাৰ্ম আপ আচল খেল সেই বৰপেটা সত্ৰত হ'ব বৰপেটা দৌল উৎসৱৰ আচল হাল্লাটো তাতে দিম আজিৰ কাৰণে মোৰ নামটো সলাই দিছোঁ আজিৰ কাৰণে মোৰ নাম মোহিনী নেকি মোহিনী এঞ্জেলিনা জলি আৰু বেছি দূৰ নাই জাষ্ট 2 কিলোমিটাৰ আছে আৰু মানে আমি মেইন টাউন হৈ যোৱা নাই এটা ভিতৰৰ এটা ৰাস্তা আছে সেই ভিতৰৰ ৰাস্তা দি আহিছোঁ ভাবিছিলোঁ যে সেইফালে মানে মানে হলি চলি নামাৰে কিন্তু ইয়াত গলিয়ে মানে ৰখি থাকে মাৰাৰ কাৰণে কোনোবা নহ'লে কোনোবা হেৰাই একেলগে থাকিব লাগে কৈছোঁ একেলগে থাকিব লাগে কি হ'ব একো আহিছে আমি ইমান ৰাস্তা মাথা মাৰা নাই আৰু এই যোনফালে পাইছোঁ সেইফালে সোমাই দিছোঁ এনে মথাউৰি চাইডে হয় গাঁৱৰ মাজে হয় তেনেকৈ মানে গৈছোঁ এতিয়া মানে আমি প্ৰথম আমাৰ জেঠীমাহঁতৰ ঘৰত যাম তাত মানে স্কুটি এখন থ'ম যিহেতু স্কুটি নিব নোৱাৰি ন তাত থৈ আমি মেইন বৰপেটা সত্ৰত যাম তাৰপিছত চিনি পাইছা মোক চিনি পাইছা চিনি পোৱা নাই বাপৰে সৰু সৰু উপদ্ৰৱ বল আহি গ'লো আমাৰ জেঠীহঁতৰ ঘৰততো মানে স্কুটি থমে লগতে জোতা চেণ্ডেলো থ'ব লাগিব কাৰণ জোতা চেণ্ডেল তাত নিব নোৱাৰি সত্ৰত তো ইয়াতে জোতা চেণ্ডেল ধুনীয়াকৈ খুলি যাম খালী ভৰি যাম একদম এটা আচল যুদ্ধ আৰম্ভ হ'ব বৰপেটাৰ দৌল দেখা নাই ন আমাৰ গম পাবা আচল খেল মই বোলো ফালি বিচাৰ হ'ব আমি গোটেইকেইটা ফালিম এতিয়া চব বাপৰে চলিয়ে মানুহে চবফালে ঠিকে আছে বলক এতিয়া যাওঁ মেইন মানে সত্ৰলৈকে নীলা গটিয়া নীলা আহিছে চব নীলা বৰ্তমান আজিৰ দিনত মানে আমাৰ গুৱাহাটীত গোটেই জনশূন্য পৰিৱেশ একো হলি চলি একো নাই কিন্তু ইয়াত আচল হলি ইয়াত বৰপেটা দৌলত হয় ইয়াত হয় বেলেগত নাজানো কিন্তু আচল যদি হোলীৰ ভাইব ল'ব খোজে ন বৰপেটাত আহক লাষ্টৰ দিনা ইয়াত ফুল ভাইব পাই যাব এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি বেছি নহয় 1 কিলোমিটাৰমান হয় ইয়াৰে পৰা এইটো আৰু কি ওলাইছে পানী জমা কৰি আছে দেখোন বাথটাবত কি বা কৰে গম পাইছোঁ সেই গাটা চাটা খান্দা চিষ্টেম নাই মানে চুইমিং পুলত পানী ঢালিব তাতে জবৰাব সেই ঠাণ্ডা লাগছে আজি দেৱালী নহয় নেকি হয় নেকি হোলী বুলি আজিহে গম পালো হোলী দে ঠিকে আছে মই দেৱালী বুলি ভাবি আছিলো ইয়াত এটা বস্তু লক্ষ্য কৰিছোঁ দেখিছে ইয়াত প্ৰত্যেক ঘৰৰ সন্মুখতে এনেকুৱা কলপুলি পুতিছে দৌল উৎসৱ বুলি বৰবাদ চুলি বৰবাদ ঠাণ্ডা আজি যদি মোক কোনোবা চিনি পোৱা মানুহ ওলায় তেতিয়াহ'লে মোৰ দেহাটো চাইহে চিনি পাব মোৰ চেহেৰা চাই চিনি পোৱা মানুহ আজি ওলোৱা একদম অসম্ভৱ আৰু ইয়াৰে পৰা মানে ইয়াৰ পৰা ৰেষ্ট্ৰিকশ্যনছ আৰু গাড়ী চাড়ী যোৱা বন্ধ ইয়াৰ পৰা মানে নাম কীৰ্তন কিবা কিবি হৈ আছে সুন্দৰ পৰিৱেশ সুন্দৰ হেপী হলি হোটেল লুকা ভাকু বা নাম আজি ইয়াত মানে সেই ৰাঙা ডিমা আৰু আলু ভাজা খাব লাগিব ঠিকছে This is বৰপেটা দৌল উৎসৱ বৰপেটা দৌল সাংঘাতিক পৰিৱেশ কেনেকুৱা লাগিছে বাবা মজা লাগিছে ভাল লাগিছে আগতে আহিছে না তই আগতে আহিছোঁ মোৰ মই প্ৰথমবাৰ পৰিৱেশ বৰ্তমানটো অলপ ভিৰ আছে কিন্তু অলপ দেৰিকে অকল মাহৰ পৰিৱেশ হ'ব পৰিৱেশ ক'ত আহিছোঁ নেহেৰা হেৰাইছিলে বোলে অলপ নিৰুদ্দেশ হৈছিল অলপ টাইমৰ কাৰণে
ক'তো নাযাবি দে, একেলগে থাক বৰপেটা আপি লাগে হা औरत का चक्कर बाबू भैया औरत का चक्कर এই আপি চাপি পিছত হ'ব ৰ'ব প্ৰথমতে মোৰ মেইন টাৰ্গেটলৈকে যাওঁ পিংকু আৰু অপূৰ্ব এতিয়া পিংকু নাইকিয়া হৈছে ৰ'ব বিচাৰোঁ তাক আগতে আমি এটা জাগা বিচাৰিব লাগিব জাগা বহা জাগা বিচাৰিব লাগিব ওপৰত এই ওপৰত জাগাটা আছে সেই ওপৰত বেছ জাগাতে জাগাটো লৈ ল বৰ্তমান যি পৰিস্থিতি এইটো 20% আচল খেলখন আৰম্ভ হোৱাই নাই আছে অলপ আৰু 1 ঘণ্টা যাব দিয়ক ক্ৰিকেট ষ্টেডিয়ামত 50,000 মানুহৰ আগত বন্দে মাতৰম গোৱা আৰু ইয়াত হোলী গীত গোৱাৰ ভাইবটো প্ৰায় একেই একদম গুজবাংছ আহি যায় এই ভাইবটো অলপ বেলেগ হোলী গীত যিটো গায় এই ভাইবটো বেলেগ बेलेग साइड जा रहा बेलेग परिवेश दिखा तू ये क्या है पूरे खत्म हो गया खत्म नहीं मुझे पहचाना मैं कौन हूँ नहीं पहचाना ये सीढ़ी ना पाए बारू हम एंजेलिना बहुत छठा মোৰ কাৰণে মই এইটো পিছত খুলিম মিঠা হৈ যাব কাৰণ চবেই চিনি পাই ন মিঠা হৈ যাব ৰিভিল এতিয়া মোৰ মেইন টাৰ্গেট হ'ল এইটো টাৰ্গেট এইটো অপূৰ্ব বা পিংকু এই দুজনৰ মাজত এজনক দিমেই আছে সিহঁতে আকৌ গম চম পোৱা নাই বাৰু পানী বিচাৰি আছোঁ পানী মিহলাই দিম ভালকৈ অপূৰ্বতে ভাবিব পাৰে যে মই ক'ৰবাত নালাৰ পানী মিক্স কৰিছোঁ কিন্তু চাওক নালাৰ পানী নহয় একদম পিয়'ৰ পানী দিম এতিয়া খেল হ'ব আচল খেল হ'ব যোনটো ৰং লগাইছোঁ না এই অৱস্থা হৈছে এতিয়া নেক্সট টাৰ্গেট হ'ল পিংকু যাক চান্স পালে দিব লাগিব ৰ'ব সুন্দৰ পৰিৱেশ অলপ বেলেগ চাইডে যাওঁ সোনকালে বহুত জাগা আছে তো ইয়াতে গৈ ৰ'দ পৰিলে পৰক আৰু ইয়াতে গৈ দে এইটো বঢ়িয়া জাগা এইফালে দেখিছেনে হোলী গীতৰ দল আহিছে বিভিন্ন আৰু মানে কি যোনটো কীৰ্তন ঘৰ আছে কীৰ্তন ঘৰৰ এক ৰাউণ্ড মাৰি তেনেকৈ ঘূৰাই মানে নি আছে আৰু মানে মেইন যোনটো দৌল ঘূৰাব এই ইয়াত ৰেডি কৰি আছে চাওক এইফালে আজি যোনে মোক দেখছা ইয়াত কমেণ্ট মাৰিলে হ'ল মই এই ৰিপৰ্ট আছোঁ এই ৰিপৰ্ট কলকাতা আহিছা কেনে পৰিৱেশ লাগিছে হা এই ফিল্ডটো পাইছিলা নে আগতে ক'ৰবাত নাই পোৱা আগতে বেলেগ এটা ফিল্ড বৰপেটা আৰু একদম এতিয়া বোলক যিকোনো হোলী গীতৰ গ্ৰুপ এটাত সোমাই আগত গৈ এনেকৈ কীৰ্তন ঘৰটোৰ এক ৰাউণ্ড মাৰোঁ বোলক মানে এক ৰাউণ্ড মাৰিলে ভাল বোলে সেইকাৰণে যাই হ'ব বোলক চাওক ভিৰ উৎপাত বাপৰে অলপ টাইমৰ কাৰণে খুলি দিছোঁ ৰ'ব যি মানে অসহ্য লগাইছে নাক চাক বন্ধ আহিছে একদম সেইকাৰণে এতিয়া আগত যাওঁ ৰ'বা বাকী ক'ত বা গ'ল হেৰালোঁ এতিয়ালৈকে কোনোবা নিৰুদ্দেশ হৈছিলে আমাৰ গেঙৰ কিন্তু মই নিৰুদ্দেশ হোৱা নাছিলোঁ এতিয়া মোৰো একেই অৱস্থা এতিয়া মানে মই বিচাৰি আছোঁ অপূৰ্ব কাৰণ তাৰ গ্ৰীণ মাৰ্কছ ন চকুত পটকৈ পৰিব মানে সেইকাৰণে তাক বিচাৰি আছোঁ এতিয়া এই মেইন দলটো ৰেডি কৰি লৈ গৈ আছে মানে কিছু ঘণ্টাৰ পিছত চাৰিওফালে ঘূৰাব গোটেই অঞ্চল ঘূৰাব মানে অপূৰ্বৰ গ্ৰীণ কালাৰ চেহেৰাটো বিচাৰিয়ে নাপালোঁ ইমান বিচাৰিলোঁ বাকীকেইটাকনো ক'ত বিচাৰি পাম সেইকাৰণে ইয়াতে আহি বহিলোঁ অলপ ইয়াৰে পৰা চাম ইয়াৰে পৰা গম পাম কোন ক'ত আছে বৰ্তমান সময়ত অকল এইখিনি পাৰ্টে খালী আছে এইখিনি বাকী চাক গোটেই ফুল ভৰি দিয়া জেগা নাই এনেকুৱা ভিৰ কিছু ঘণ্টাৰ পিছত ঠিক আধা ঘণ্টা 1 ঘণ্টাৰ পিছত ইয়াতো ফিল আপ হৈ যাব গোটেই এতিয়া অলপ তলৰ পৰা আহোঁ বাহিৰৰ পৰা লগতে এটা কথা ইয়াত যদি চেণ্ডেল জোতা আনে কোনো জনমত নাপায় ইয়াত ক'ত কি কেনেকৈ চব মানে চেণ্ডেল নাপাত্তা হ'ব গমেই নাপাব সেইকাৰণে নানাই ভাল এইফালে আলু ভাজাটো ঠিকে আছে কিন্তু ইয়াত কণী কম বিলাহী জাদা লাগ ৰা হয় এইফালে বগৰী আছে বগৰী কেনেকৈ কিমান 10 টকা পেকেট বগৰী দিয়ক এক পেকেট দিয়কচোন খাই চাওঁ বগৰী ইজ মাই ফেভৰেট কাণ্ড কিছুমান হয় আৰু কাণ্ড আমাৰ CSB ভাই হেৰাল
নিৰুদ্ধে গৈছে ই তাক বধিম ই সৰু ল'ৰা ন সৰু ল'ৰা বাচ্চা আছে প্ৰথমবাৰ আহিছে না এই য়েছ 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 আজি গৰু পিটন তাক বধিম আজি মই বৰপেটাত খাম বুলি বহিলেই দক ৰঙা ডিমা আৰু সেই আলু ভাজা খাব ৰঙা ডিমান আলু ভাজা মানে গোটেই প্লেটটো 40 টকা লৈছে 40 অপূৰ্বৰ ফেচ ৰিভিল সুন্দৰ পৰা সুন্দৰী হৈছে হা সুন্দৰৰ পৰা কোনে এই ৰূপটো কৰিছে বিখ্যাত ৰূপটো ৰূপটো কৰিছে আমাৰ যোনে কেমেৰা কৰিছে বৰ্তমান সেই ব্যক্তিজনে কৰিছে মই প্ৰফেচনেল হঠাৎ লগাই দিছা প্ৰফেচনেল একবাৰতে খেলা খেলিছা তুমি এবাৰে খেলাছে ইমান তেৰি বেৰি নাই তো পুনৰ ভিতৰত আহিলোঁ আৰু ৰ'ব মোৰ ছেকেণ্ড টাৰ্গেটটো বাকী আছে এতিয়াও পিংকু তাক দিব আছে ন ৰ'ব তাক ধৰোঁ ক'ৰবাত স্কেম হৈ গ'ল গাইস মই প্লেন বনাইছিলো মোৰ লগত স্কেম হৈ গ'ল হৰজ্যোতি কথা এটা মই যে অপূৰ্ব আৰু হেৰি টাৰ্গেট কৰিছোঁ মোক টাৰ্গেট কৰিছে নেকি নাই কৰা নাই সঁচা নাই নহ'লে মোক টাৰ্গেট কৰিব পৰা নাই সেইকাৰণে কৈছোঁ যেনেকৈ এটা লগাইছোঁ মই ঘৰৰ পৰা প্লেন কৰি আহিছোঁ তাকেইতো অঁ তাকে সঁচা কথাটো এইটো নহয় একদম নাকে চাকে ভৰাই দিছোঁ একদম শুনিছেনে বেয়া এতিয়া অলপ পিছত মানে দৌলটো ঘূৰাব চাৰিওফালে বাজিব দুটা আঢ়ৈটামান বাজিব দৌলটো ঘূৰা চাম আৰু ৰখি আছোঁ অপেক্ষাত ঐ পূৰ্ব আজি কি মানে আপি চাপি চাইছে না আপি চাপি মই সেয়ে চাই আছো হয় নেকি আপিৰ কিন্তু আজি আচল ৰূপ দেখা নোপোৱা আজি ৰঙৰ আৰত আজি সুন্দৰীকে বান্দৰ দেখা পাই এইটো আজি ধেমালি কৰিছো দেই নাই ধেমালি খুটীয়া এতিয়া আমি ক'ত গৈ আছোঁ পুখুৰী আছে আচ্ছা ইয়াৰ নাম পুখুৰী আছে ইমান ফূৰ্তিৰ মাজতো মোৰ সেই হৰজ্যোতিৰ কথা মনত পৰি আছে সি চালা গাদ্দাৰ ওলাল গাদ্দাৰ দেশদ্ৰোহী চালা তাক বাৰু চাই ল'ম পিছত প্ৰথমতে বৰপেটা সত্ৰৰ যোনটো মেইন পুখুৰী বিখ্যাত পুখুৰীটো এই তলত গৈ চাই আহোঁ বলক পুখুৰীটোত বাৰু পানী অলপ কম আছে কিন্তু মানে কি যোনটো এয়াৰে যোনটো মানে কলীয়া দমনৰ যোনটো সেই আছে মূৰ্তি আছে মানে যেতিয়া পানী ভৰ্তি হয় বাৰিষা টাইমত বা এনেকৈ তেতিয়াহ'লে একদম ওপৰলৈকে অলপ হাইটলৈকে আহে তো তেনেকৈ আৰু বস্তুটো ভাল লাগিছে ইয়াত আহি ক'লৈকে আহে পানী আচ্ছা ইয়ালৈকে পানী আহি যায় ন আচ্ছা ইয়ালৈকে পানী আহি যায় ভাল লাগিছে বাৰু ব্ৰিজ এখন বনাই আছে চাগে এইখন ব্ৰিজ মানে এইফালে হেংগিং ব্ৰিজ হ'ব চাগে এইখন তই ইয়াতে বহিছে কি কৰি আছা তোক চাইকেল ভিতৰ পৰা গম পাইছা না পানী খাবা পানী খাবি তই পবিত্ৰ পানী কি পানী পবিত্ৰ পইচা দে পবিত্ৰ পইচা টুকুৰি কৰিম ই বেলেগক টুকুৰি নকৰে অকল মোকে কৰে কাৰণ তোৰ দেহাটো বহুত কোমল নাই দেহাটো টুকুৰা কৰি বহুতে বেছি ভাল লাগিব টুকুৰি কৰিম ঘৰত যা খৰবাৰী নাই পবিত্ৰ পানী এৰ পানী খাব বুলি এইটো পানী খাব বুলি পবিত্ৰ পানী খাবিয়া সত্ৰৰ পৰা ওলাই দিলোঁ কিন্তু এটা কথা হ'ল মানে প্ৰব্লেম এটা হ'ল যে হৰজ্যোতি গায়ব আমি গোটেইকেইটা আছোঁ কিন্তু হৰজ্যোতি নিৰুদ্দেশ হৈ আছে এতিয়া ক'ত গ'লি গম পোৱা নেকি হৰজ্যোতি মেইন ক'ত গ'ল ফুৰি আহিছো ফুৰি আহিছোঁ এই ফুৰিব আহিছে ইয়াতে একেলগে মই কৈছোঁ বাৰে কৈছোঁ একেলগে থাক টুকুৰি হৈ যাব একদম যেতিয়া প্লেন হৈ আছিল তেতিয়া আমি ডিচিজন লৈছিলোঁ যে আমি ট্ৰেইনত আহি এইফালেদি মানে ভাড়া গাড়ী দি আহিম ইফালেদি ইয়াৰ পৰা যাম ধুনীয়াকৈ আকৌ ট্ৰেইনত যাম কিন্তু এতিয়া গম পাইছোঁ যে নাই এনেকুৱা যদি কৰিলোঁ হয় তেতিয়াহ'লে বহুত ডাঙৰ স্কেম হৈ গ'লে হয় আৰু আমাৰ এই উৎপলো আছে ইও এটা আছে মানুহ কেলেংকাৰী মানুহ ই কৈছিল ট্ৰেইনত যাম বঢ়িয়া আৰু মাৰা তাৰপিছত হ'ল এতিয়া গম পালা হা আজি খোজকাঢ়ি গৈ আছে যে যদি স্কুটি নানিলোঁ হয় নিজা গাড়ী নানিলোঁ হয় কি অৱস্থা হ'লে ভাবা এইটোৱে কথা যদি আপোনালোকে আহেও মানে যোনে আজিলৈকে আহি পোৱা নাই যোনে আহি পোৱা নাই যদি তেওঁলোকে আহে তেতিয়াহ'লে একদম নিজা গাড়ী লৈ আহিব বেষ্ট তো সেই আছিল বৰপেটা দৌলৰ কিছু মনোমোহা দৃশ্য তো কেনেকুৱা পালে জনাব মানে প্ৰথমবাৰ বাবে আহিলোঁ ভাল লাগিল বহুত ভিৰ বহুত ক্ৰাউডেড একদম বেলেগ এটা ফিল আৰু তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰু বাই বাই